যাব পাৰি ৰ'ব কাম কৰা পৰা নে ইয়াৰ পৰা লৈছো হা লেপটপটো পাইছা ষ্টাৰ্ট 1 2 3 একচন নমস্কাৰ মই ৰাকেশ হাজৰিকাই এই মুহূৰ্তত এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো বহুতেই কমেণ্ট ছেকশ্যনত মোক কৈ থাকে যে মই নতুন এটা ব্লগ তই মাজতে কিয় এনেকুৱা কৈ দিয়া হে চলি আছে ন ভিডিঅ'টো আকৌ নতুন পৰা কৰিব লাগিব বলক বলক এডিটিং কৰিব পাৰো না এডিটিং কৰি লম ঠিক আছে ষ্টাৰ্ট মোৰ ব্লগটোত আজি মই এটা নতুন কণ্টেণ্ট লৈ আগবাঢ়িছো আজি এটা বিশেষ ঘটনা হোৱাৰ কাৰণে মোৰ ব্লগৰ জৰিয়তে এতিয়া পাইছানে আজি এটা বিশেষ ব্লগৰ জৰিয়তে থানাৰ এজন নিষ্ঠাবান হত এজন পৰিশ্ৰমিক পুলিচ মানুহে চাই আছো ভাই এডিটিং কৰিব পাৰো বুলিহে দিয়া আকৌ যাওঁ আজি তেখেতৰ লগত এটা বিশেষ ইফালে যোৱা আজি তেখেতৰ লগত এটা বিশেষ ঘটনা হোৱাৰ বাবে আজি তেখেতক দেখুৱাবলৈ ওলাইছো পেনৰ খিয়নিটো ক্লজ একদম কাষ পিনে আহিবা এই ৰাম আজি যিখন থানাত আছো সেইখনে মোৰ আচলতে কৰ্মস্থলী এইখন এয়া হৈছে আমাৰ বিস্ময় বালক কেমেৰাটো অকণ ডাউন কৰি দিয়া এই বিস্ময় বালকে কষ্ট পৰিশ্ৰমৰ বলত আজি এজন সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে তই কি কবি এই ক্ষেত্ৰত মই তই কি কবি কিবা এটা ক হাঁহিডাল কিয় মাৰিলি মোক শিকাই দিছে হলে অসুৰ হাঁহিটো কিয় মাৰিব লাগে ঔষধটো নালাগে এইটো কি কৰিলি পুতলাটো মাৰিলো মই এডিট কৰিব পাৰো বুলিহে কাট